আপোনালোকৰ প্ৰায়বোৰ মানুহৰ অভিজ্ঞতা আছে মন্ত্ৰী বিধায়কতকৈ পিয়ে বহু সময়ত অতি শক্তিশালী হৈ উঠে আপুনি মন্ত্ৰীৰ কাষলৈ যাব নোৱাৰে বিধায়কৰ কাষলৈ যাব নোৱাৰে আৰু পিয়ে আপোনাক এনেকৈ চক্ৰাকাৰ ঘূৰাব আপুনি ঘূৰি থাকিব লাগিব ইত্যাদি ইত্যাদি মুখ্যমন্ত্ৰীয়ে এখন পৰ্যালোচনাৰ বৈঠক পাতিছিল সেই বৈঠকত লক্ষণীয়ভাৱে এই সম্পৰ্কীয় কথা বতৰা ওলাইছিল মই বৈঠকখন প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ ছবি এখন চাওক বৃহস্পতিবাৰে এই বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকত মন্ত্ৰী বিধায়কৰ কামৰ খতিয়ান লৈছিল কাৰণ ২৬ৰ নিৰ্বাচন আহি আছে ২৬ৰ নিৰ্বাচনৰ আগত অতি তড়িৎ গতিত যাতে কাম বনবিলাক হয় গতিকে তাত সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি সেই পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল মন্ত্ৰী বিধায়কৰ পিয়েৰ পৰা আপুনি সাৱধান হওক আৰু এয়া আমি কোৱা কথা নহয় স্বয়ং মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত এটা বিশেষ বিষয় উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী বিধায়কক আনকি সাৱধান কৰি দিছে বহু পিয়ে মন্ত্ৰী বিধায়ককৈ ডাঙৰ মাটি ব্যৱসায়ী সুপাৰী বেপাৰীৰ পৰা টকা দাবী কৰে পিয়ে বদলিৰ বাবে উপায়ুক্তক ধমক দিয়ে মন্ত্ৰী বিধায়কৰ পিয়ে উদাৰবন্দৰ বিধায়ক মিহিৰ চুমৰ পিয়েক লৈ অসন্তুষ্ট আৰম্ভ হৈছিল আৰু তাৰপিছত বহু মন্ত্ৰী বিধায়কৰ পিয়েক সন্দেহৰ আওতাত অনা হৈছে যদিও প্ৰসংগটো সন্মুখলৈ অহা নাছিল বৈঠকৰ পৰাই চুমৰ পিয়েক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে নিৰ্দেশ এই বৈঠকক লৈ ৰূপজ্যোতি কৰ্মীয়ে যথেষ্ট কথা কৈছে স্ক্ৰীনত ৰূপজ্যোতি কৰ্মীক দেখি আছে আমি ৰূপজ্যোতি কৰ্মীৰ প্ৰসংগটো উল্লেখ কৰিম আৰু ৰূপজ্যোতি কৰ্মীয়ে কি কৈ আছে সেয়াও আপোনালোকক শুনাম কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে প্ৰিয় দৰ্শক যে এনে কি পৰিৱেশ আৰু পৰিস্থিতি আহে যাৰ কাৰণে মন্ত্ৰীৰ পিয়ে বা বিধায়কৰ পিয়ে ইমান দাদাগিৰি দেখুৱাবলৈ সক্ষম হৈছে এখন চৰকাৰক আমি সকলোৱে জানো সাধাৰণতে উপায়ুক্ত পৰ্যায়ক যদি পিয়ে ফোন কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে সি চিন্তনীয় বিষয় সাধাৰণতে যিসকল আমোলা বিষয়া থাকে সেই আমোলা বিষয়াক লৈ সন্দেহ মানুহৰ জাগ্ৰত হয় কিন্তু স্বয়ং যেতিয়া পিয়ে এই ধৰণৰ আমোলা বিষয়তকৈ ওপৰলৈ যাবলৈ চেষ্টা কৰে নিশ্চিতভাৱে চিন্তাৰ বিষয় কি কৈছে ৰূপজ্যোতি কৰ্মীয়ে শুনি লওক ভাৱে কাম কৰিব গৈছে আৰু আমাৰ ওপৰত তৃতীয় নেত্ৰ চতুৰ্থ নেত্ৰই চকু দিয়া আৰম্ভ কৰিছে এই কথাও আমাক জনাইছে সেইকাৰণে খুব সাৱধানে কেতিয়াও কোনো সামাজিক মাধ্যমতে হওক সমাজ মাধ্যমতে হওক বিতৰ্ক যেন বাতৰি কেতিয়াও নোলায় সেই তাৰ প্ৰতি আমাক সাৱধান হ'ব কৈছে এক নম্বৰ আমাৰ হুঁৱে বয়ে থকা লোকসকল বা আমাৰ লগত থকা অনবৰতে যিসকল লোক ইয়াৰ গাড়ীৰ পাইলটো হ'ব পাৰে ড্ৰাইভাৰ হ'ব পাৰে চালকো হ'ব পাৰে আমাৰ দেহৰক্ষী বা পি এছ অ' বা আমাৰ ব্যক্তিগত সচিব ব্যক্তিগত সহায়ক পি এছ যোন হওক বা আমাৰ ককায়েক ভায়েক সকলোৱে যেন কোনো দাগ নথকা হ'ব লাগে কোনোবাই যদি কিবা অতীতত ভুলো কৰিছিল সেই ভুলসমূহ আমি এতিয়াৰ পৰা নকৰিব লাগিব আৰু খুব ৰাইজৰ লগত ভাল সম্পৰ্ক এটা ৰক্ষা কৰি আমি চলিব লাগিব আলোচনা হৈছে দুই এজন ব্যক্তি মই নাম নকওঁ কেনে পদবীধাৰী তেওঁলোকৰ লৈ পেলাই তেখেতে উদ্বিগ্ন প্ৰকাশ কৰিছে আৰু তেখেতে ইতিমধ্যে এটা এক প্ৰকাৰ লাষ্ট ৱাৰ্ণিং সকলো ক্ষেত্ৰতে কালি আগবাঢ়িছে স্বাভাৱিক মই বেছি সাৱধান হ'ব লাগিব আৰু এক প্ৰকাৰে আমাক এটা ৱাৰ্ণিং দিয়াৰ দৰে হৈছে সেইটো আমি ভালো পাইছোঁ কাৰণ তেতিয়া আমি খুব সাৱধানে আমি কাম কৰিম ক'ৰবাত যদি কিবা ভুল হৈ আছিলে সেইখিনি আমি অকণমান চাই পেলাই আমি কাম কৰিম যে খুব সাৱধানে যিখিনি কথা ক'ব লাগে থাকে সেইখিনিয়ে কৈ বাকীখিনি মুখত অলপ লেগাম লগাব লাগে বুলি আমাক কোৱা হৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পৰামৰ্শ এক প্ৰকাৰে নিৰ্দেশনা আপোনালোকে চাগে মন কৰিছে মই এবছৰমান তেনে বিতৰ্কত নাই সেইকাৰণে মোৰ দৃঢ় বিশ্বাস মই সেই গতিয়ে চলিব পাৰিম আৰু নাই মই নাজানো গান গাবলৈ ভালধৰণে গান গাবলৈ ডিচেণ্টুৱেট বা খুব ভালধৰণে গান গাবলৈ বা ক'ৰবাত কিবা অনুষ্ঠান পৰিৱেশন কৰিবলৈ তাত বাধা নাই খালি এনে হ'ব নালাগে যে কোনোবাই কিবা মন্তব্য আগবঢ়াবলৈ সুযোগ পায় তেনে নকৰি খুব সাৱধানে আগবাঢ়িবলৈ কৈছে
এই মুহূৰ্তত আপোনালোকে শুনিলে ৰূপজ্যোতি কুৰ্মীয়ে সমগ্ৰ বিতং খবৰ দিলে আৰু এয়া হৈছে মন্ত্ৰী বিধায়কৰ পৰ্যালোচনাৰ বৈঠক। বৃহস্পতিবাৰে আৰম্ভ হৈছিল এই পৰ্যালোচনাৰ বৈঠক। ৮ ঘণ্টা জুৰি হোৱা পৰ্যালোচনাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ কথা সংযোজন হৈছে, কিন্তু পিয়েৰ প্ৰসংগটো আপোনাৰ মোৰ কাৰণে গুৰুত্বপূৰ্ণ, কাৰণ আপুনি আপোনাৰ সমষ্টিৰ বিধায়কজনক বা মন্ত্ৰীজনক যেতিয়া লগ কৰিবলৈ আহে, অসম চৰকাৰ কোনোবা মন্ত্ৰীক মাজত যি থিয় হৈ থাকে তেওঁ হৈছে পিয়ে, আৰু আপোনাক চাৰিওফালে ঘূৰাই। মোৰ লগত মোৰ সতীৰ্থ সাংবাদিক লক্ষ্যজিৎ গোহাঁই উপস্থিত আছে ফোন লাইনত। লক্ষ্যজিৎ এই বৈঠকত উপস্থিত আছিল, ইয়াৰ সমগ্ৰ খবৰ তেওঁৰ সন্মুখলৈ আহিছিল। লক্ষ্যজিৎ, পিয়েৰ প্ৰসংগটোৱে মই প্ৰথমে আহিছোঁ, কি এই বিষয়টোত কি কথা কৈছিল মুখ্যমন্ত্ৰীয়ে? বছৰৰ প্ৰথমটো দিন দ্বিতীয়টো দিনতে যিখন বৈঠক অনুষ্ঠিত হৈছিল, সেই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাভাৱিকতে ক্ষুণ্ণ হৈছিল, আৰু যিটো একাংশ মন্ত্ৰী আৰু বিধায়ক, সেই বিধায়কৰ যি পিয়ে আছে, সেই পিয়ে সকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ তেওঁলোকক গালি পাৰিছে। এটা কথা স্পষ্টকৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে MLA সকলক যে আপোনালোকৰ যিসকল পিয়ে আছে, পিয়ে সকলক আপোনালোকে ছুপাৰ MLA নসজাব, ছুপাৰ MLA নখাব, সেই বাক্যশাৰীয়ে কৈছে। কাৰণ এনেকে ধৰণৰ বহু MLA আছে, সেই MLA সকলে গম নোপোৱাকৈ পিয়ে সকলে মাটিৰ দালালি কৰি আহিছে, ক'ৰবাত চুপাৰী চিণ্ডিকেটৰ পৰা পইচা লৈছে, কোনো SPক দম দিছে, কোনো DCক তেওঁলোকে দম দিছে। এনেধৰণৰ ঘটনাবোৰ বিভিন্ন সময়ত আহি আছিল, আৰু সেইটো হোম ডিপাৰ্টমেণ্ট চোৱা হিচাপে মুখ্যমন্ত্ৰীৰ হাতলৈ সেই অভিযোগবোৰ বিভিন্ন সময়ত পোনপটীয়াকৈ আহে, আৰু সেই অভিযোগ সেয়ে সকলোবোৰ গোটাই মেলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সেই বৈঠকখনত অভিযোগটো উত্থাপন কৰিছিল। আৰু বিশেষকৈ উদাৰবন্দৰ যিজন বিধায়ক মিহিৰকান্তি সোম, সেই মিহিৰকান্তি সোমৰ পিয়েজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল সুব্ৰজিৎ ঘোষ। সেই সুব্ৰজিৎ ঘোষ নামৰ পিয়েজনৰ বিৰুদ্ধে অভিযোগটো আছিল তেওঁ ভূমি কেলেংকাৰী কৰিছিল, আৰু যিটো কথা মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ সেই অভিযোগ পাইছিল আৰু বিধায়কগৰাকীক সেই কথা অৱগত কৰিছিল, কিন্তু বিধায়কগৰাকীয়ে মান্তি হ'ব বিচৰা নাছিল। আৰু অনুপম চক্ৰৱৰ্তী ক'ব বিচাৰিছিল যে সেই কথা মান্তি নোহোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠকৰ পৰাই SPলৈ ফোন কৰিছিল, লাউড স্পীকাৰত ফোন কৰিছিল, আৰু লাউড স্পীকাৰত ফোন কৰি MLAৰ বিৰুদ্ধে, MLAৰ পিয়েৰ বিৰুদ্ধে যিটো অভিযোগ SPৰ পৰা পোনপটীয়াকৈ শুনিছিল। আৰু এক কথাত ক'বলৈ গ'লে মুখ্যমন্ত্ৰীয়ে কেৱল এজন MLA নহয়, কেইবাজনো উত্তৰ অসমৰ পৰা আৰম্ভ কৰি কেইবাজনো MLA আছে, সেই MLA সকলৰ পিয়ে সকলক চম্ভালিবলৈ কৈছে, তেওঁলোকক মূৰত নুতুলিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কাঢ়া নিৰ্দেশ দিছে, আৰু এয়া লাষ্ট চান্স বুলি কৈছে। এক কথাত ক'বলৈ গ'লে সেইটো আপুনি মই সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ আছো বুলিয়ে নহয়, আজি সাধাৰণ যিসকল লোক আছে, সেই সাধাৰণ লোকসকল ভুক্তভোগী। আচলতে আপুনি MLA স্থানীয় বিধায়কজনক যদি লগ পাবলৈ লক্ষ্য, এইটো বোধহয় অসমৰ ৰাজনীতিত এইটো এটা পৃথক ধৰণৰ উদাহৰণ, য'ত এখন বৈঠকৰ পৰা এজন মুখ্যমন্ত্ৰীয়ে এজন বিধায়কৰ পিয়েক এৰেষ্ট কৰিবলৈ তাৰ SPক অনুৰোধ জনাইছে। এনেকুৱা কোনো ঘটনা আগত মই শুনা নাই। ই এক ডাঙৰ খবৰ এই মুহূৰ্তত, যিটো লক্ষ্যই এই মুহূৰ্তত দিছে যে উদাৰবন্দৰ বিধায়কৰ পিয়ে যি ধৰণৰ বিধায়কৰ নাম লৈ 2 নম্বৰী কাম কৰিছে, তাৰ বাবে SPক মুখ্যমন্ত্ৰীয়ে সেই সভাৰ পৰাই ফোন কৰিছে আৰু অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে। মই ভাবোঁ এইটো এটা নোহোৱা নপজা ঘটনা। লক্ষ্য হয়, চাওক যে কাৰণ 2025 চনটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে এইটো কৰ্মবৰ্ষ, আৰু 26ৰ কাৰণে এইটো তেওঁলোকে অগ্নি পৰীক্ষা হিচাপে লৈছে। এতিয়া সমষ্টিসমূহত যদি বিধায়কৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ আহে, কাৰণ পিয়েজনে কিবা এটা যদি কৰে, তেতিয়াহ'লে সেই অভিযোগটো পোনপটীয়াকৈ বিধায়কজনৰ বিৰুদ্ধে আহিব, আৰু বিধায়কজনৰ বিৰুদ্ধে অহাৰ লগে লগে দলটোৰ ক্ষতি কৰিব, আৰু তেনেধৰণৰ ক্ষতি বা তেনেধৰণৰ কোনো ৰিস্ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'ব বিচৰা নাই। আৰু সেয়েহে শেষ সকিয়নি দিছে যে আপোনালোকৰ যিসকল পিয়ে আছে, যিসকল কেলেংকাৰীত নিমজ্জিত হৈ আছে, তেওঁলোকক ইমিডিয়েট আপোনালোকৰ সেই স্থানৰ পৰা আঁতৰাই ৰাখক, আৰু নহ'লে আপোনালোকে তাৰ পৰিণাম ভোগ কৰিবলৈ সাজু হৈ থাকক। আৰু এনে পৰিপ্ৰেক্ষিতত মই পুনৰবাৰ কৈছো যে এজন বিধায়কৰ উদাহৰণ দিছো, কেইবাজনো বিধায়ক আৰু এজন মন্ত্ৰীৰ কথাও উল্লেখ কৰিছে, যিজন মন্ত্ৰীৰ পিয়েও এনেধৰণৰ বহু কেলেংকাৰী সংঘটিত কৰিছে, যাৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰী কঠোৰ হৈছে, আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবোৰ কেলেংকাৰী সহ্য কৰা নহ'ব। আৰু এনে পৰিপ্ৰেক্ষিতত যিটো কালিৰ যিখন বৈঠক, সেই বৈঠকখনত এক প্ৰকাৰ বিধায়কসকল কম্পিত হৈছে মুখ্যমন্ত্ৰীৰ এনে ৰূপ। দুই এজন এনেধৰণৰ বিধায়ক আছে, এই মুহূৰ্তত যিহেতু গোপনীয়তাৰ খাতিৰত নাম ক'ব নোৱাৰো, মুখ্যমন্ত্ৰীৰ এনে ৰূপ সেই বৈঠকখনত দেখা নাই বুলিও কালি মন্তব্য কৰিছে। 8 ঘণ্টা ধৰি চলা বৈঠক, আৰু সেই বৈঠকত এক প্ৰকাৰ যিটো পিয়ে ৰাজ,
যিটো পিয়েৰ দালালি ৰাজ, সেই দালালি ৰাজ বন্ধ কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। অনুপম চক্ৰৱৰ্তী। নিশ্চিতভাৱে খুব ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ, আৰু প্ৰিয় দৰ্শক আপোনাৰ বাবে আৰু বেছি গুৰুত্বপূৰ্ণ খবৰ। মই ধৰি ল'লোঁ আপুনি ধেমাজিৰ পৰা, মই ধৰি ল'লোঁ আপুনি লখিমপুৰ, তেজপুৰ, গোলাঘাট বা সৰুপথাৰ বৰপথাৰৰ মানুহ। আপোনাৰ ঘৰখনত কাৰোবাৰ ৰোগ হৈছে, চিকিৎসা কৰিবলৈ আপোনাৰ হাতত পৰ্যাপ্ত পইচা নাই, সুবিধা নাই। আপুনি প্ৰথম কাক বিচাৰিব? নিশ্চিতভাৱে বিধায়কজনক বিচাৰিব। আৰু আজিকালি আপুনি বিধায়কক লগ নাপায়, মন্ত্ৰীটো বহুত দূৰৰ কথা। আজিকালি দুৰ্লভ হৈ পৰিছে। আপুনি আপোনাৰ সমষ্টিত যাক আপুনি জিকাই আনিলে সেই বিধায়কক লগ পোৱাটোৱে আজিকালি ডাঙৰ সমস্যা। আৰু এই পৰিৱেশ আৰু পৰিস্থিতি কোনে কৰিলে? লক্ষ্যই ইতিমধ্যে কৈ আছে, লক্ষ্য ফোনলাইনত আছে। লক্ষ্যই কৈ আছে যে বিধায়ক আৰু MLAৰ PA-সকল বহু সময়ত বিধায়ক আৰু MLAতকৈ ওপৰত গৈছে, আৰু মুখ্যমন্ত্ৰীয়ে কৈছে ছুপাৰ MLA নাপাতিব। আৰু সেই পৰিস্থিতিয়ে হৈছে, আৰু সেই পৰিস্থিতিৰ বাবে বহু পৰিমাণে বিধায়ক আৰু মন্ত্ৰীসকলো দায়ী। কাৰণ তেওঁলোকৰ সমষ্টিৰ কিছু মানুহৰ পৰা বাচি থাকিব খোজে। তেওঁলোকে ৰোগ আক্ৰান্ত মানুহৰ বা তেওঁলোকৰ ঘৰৰ মানুহক লগ কৰিব নিবিচাৰে। সমস্যাৰ আৰ্জি লৈ বিধায়কৰ ওচৰত, মন্ত্ৰীৰ ওচৰত আহিছে, তাৰ পৰা পলাই ফুৰে। আৰু পলাই ফুৰি বিকল্প হিচাপে তেওঁলোকে PAক নিযুক্ত কৰে। PAক কয় তুমি যোৱা, তই যা আৰু মিলাই দে, মই নাই বুলি কবি। এনেকুৱা ধৰণৰ বাস্তৱ ঘটনা, যাৰ ফলত লাহে লাহে PA-সকলে অনুভৱ কৰিছে যে মই যি কওঁ আমাৰ মোৰ মন্ত্ৰীয়ে বা মোৰ বিধায়কে তাকেই কৰে, গতিকে ময়েই এক প্ৰকাৰ মন্ত্ৰী। এই মনোভাৱটো হোৱাৰ ফলত এই চৰকাৰৰ বহু সমস্যাৰ মুখামুখি কিন্তু হৈছে, যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আজি পৰ্যালোচনাৰ বৈঠকত এই বিষয়টো উলিয়াইছে। মই জানিব বিচাৰিম আকৌ এবাৰ লক্ষ্যৰ পৰা জানিব বিচাৰিম যে ইয়াৰ ফলত সমষ্টিয়ে বহু মন্ত্ৰী, বিধায়ক, জনসাধাৰণৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে, যাৰ ফলশ্ৰুতি এয়া লক্ষ্য। চাওক যে সমষ্টি এটাত আপুনি যিটো উল্লেখ কৰিছে যে বিধায়কজনৰ কাষলৈ বিভিন্ন লোক আহে, আৰু সেই তাত ঠিকাদাৰৰ পৰা আৰম্ভ কৰি সাধাৰণ খাতি খোৱাজনো বিধায়কৰ ওচৰত হাতলৈ বিচাৰে, কাৰণ তেওঁলোকে ভোট দি জনপ্ৰতিনিধি বাছনি কৰিছে। কিন্তু এই মাজত যি PA একাংশ, সকলো বুলি কোৱা নাই, একাংশ PAৰ বিৰুদ্ধে সেই অভিযোগ আহিছে। আৰু এটা কথা অনুপম চক্ৰৱৰ্তীৰ লগতে ক'ব লাগিব, কালিৰ বৈঠকত কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে একাংশ বিধায়কৰ PA-সকলক বা ব্যক্তিগত সহায়কসকলক তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শলাগো লৈছে যে তেওঁ ভাল কাম কৰিছে, আৰু সেই ৰিপৰ্ট মুখ্যমন্ত্ৰীলৈ আহিছে। আৰু মই পুনৰবাৰ কৈছো যে মুখ্যমন্ত্ৰীয়ে যিহেতু গৃহ বিভাগটো চাই আছে, সেই গৃহ বিভাগৰ হিচাপে PA, SP আৰু DSP-সকলে সেই অভিযোগটো দি আহিছে। এতিয়া কোনো স্থানৰ পৰা যদি কোনো এজনক চাকৰি সূত্ৰে তেওঁ যদি আন স্থানলৈ যাব বিচাৰে, তেতিয়াহ'লেও PA-টোৰ মাজত সোমাইছে। কোনো মাটি এতিয়া লক্ষ্য এক মিনিট, লক্ষ্যই দিয়া খবৰৰ ভিত্তিত আমি ফুল প্লেট দেখুৱাই ল'ব বিচাৰিছোঁ। এয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যি কৰিব পাৰে এনেকুৱা কাম। উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি চুমৰ PAক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী। বৈঠকৰ পৰাই মিহিৰ কান্তি চুমৰ PAক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে বৈঠক। উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি চুমৰ PAক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী। বৈঠকৰ পৰাই মিহিৰ কান্তি চুমৰ PAক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে নিৰ্দেশ। পৰ্যালোচনাৰ বৈঠক বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল। 8 ঘণ্টা জোৰা এই বৈঠকত মুখ্যমন্ত্ৰীয়ে সকলো ফালৰ কথা আত্মবিশ্লেষণ কৰিছিল, আৰু এই আত্মবিশ্লেষণত PAৰ প্ৰসংগও আহিছিল, য'ত মিহিৰ কান্তি চুমৰ PAক লৈ যথেষ্ট অসন্তুষ্ট হৈছিল মুখ্যমন্ত্ৰীয়ে। আৰু লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীয়ে সেই পৰ্যালোচনা বৈঠকৰ পৰাই পোনে পোনে ফোন কৰে SPক, আৰু PAক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। মই ভাবোঁ এয়া এক ঐতিহাসিক সিদ্ধান্ত। ৰাজনীতিত ইমান বেছি আগ্ৰাহী ৰূপ আন কোনোবা মুখ্যমন্ত্ৰীৰ মাজত আপুনি দেখিছেনে নাই সি সন্দেহ। কিন্তু এই মুখ্যমন্ত্ৰীয়ে সন্মুখৰ পৰা ধৰে, প্ৰশংসাও কৰিছে, যেনেকৈ কিছু PAক প্ৰশংসা কৰিছে। আৰু যাক প্ৰয়োজন হৈছে, যি ছুপাৰ MLA হৈছে, সেই PAক শাস্তি দিবৰ কাৰণেও ভয় কৰা নাই।
মুখ্যমন্ত্ৰীয়ে। মই আকৌ এবাৰ লক্ষ্যৰ পৰা জানিব খুজিম, লক্ষ্য পি এ প্ৰসংগটো এই ধৰণে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰাৰ পিছত বিধায়কসকলে এই প্ৰসংগক নিজৰ মতামত কেনেধৰণে দিছে? চাওক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো কালি যি ধৰণে তেওঁ আচৰণ কৰিলে বা যি ধৰণৰ ৰূপ দেখুৱালে, কাৰণ তেওঁ অভিযোগবোৰ পোনপটীয়াকৈ যিহেতু পাইছিল, তাৰপিছত আজিৰ দিনটোত একাংশ বিধায়কে যদিও মুখ খুলিব বিচৰা নাই, একাংশই কিন্তু মুখ খুলিছে, য'ত ৰূপজ্যোতি কৰ্মী এজন অন্যতম। ৰূপজ্যোতি কৰ্মীয়ে প্ৰথমে কৈছে যে আমি সমষ্টিত যি কাম কৰি আছো, আমাৰ ব্যক্তিগত সহায়কে বা আমাৰ কুঁৱে বাৰে থকা যিসকল মানুহ আছে, সেই মানুহসকলেও কি কাম কৰি আছে সেয়া তৃতীয় আৰু চতুৰ্থ চকুৰে চাই আছে বুলি কৈছে ৰূপজ্যোতি কৰ্মীয়ে। অৰ্থাৎ কৈছে যে আজিৰ পৰা বিশেষকৈ তেওঁ ব্যক্তিগতভাৱে সাৱধান হ'ব বুলি কৈছে যে মই ব্যক্তিগতভাৱে সাৱধান হ'ম আৰু মোৰ তেনেকুৱা ধৰণৰ অভিযোগ একো নাই, কিন্তু যিসকলে তেনেধৰণৰ অভিযোগ কৰিছে সেই সকলো আজিৰ পৰা সাৱধান হ'ব যেন লাগিছে। আৰু এক কথাত ক'বলৈ গ'লে ২৬ৰ কাৰণে এই ২৫ বৰ্ষতো তেওঁলোকে লৈছে, আৰু ২৫তে যদি তেওঁলোকে এনেধৰণৰ দাগ গোটাই লয়, তেওঁলোকৰ ব্যক্তিগতভাৱেও ক্ষতি, দলৰ বাবেও ক্ষতি, যিটো মুখ্যমন্ত্ৰীয়ে বিচৰা নাই। লক্ষ্য বহুত বহুত ধন্যবাদ জনাইছোঁ। লক্ষ্য বহুত বহুত ধন্যবাদ জনাইছোঁ। এয়া মুখ্যমন্ত্ৰীয়ে উচিত কাম কৰিছে। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তই কিন্তু অসমৰ সকলো সমষ্টিৰ সাধাৰণ ৰাইজক আশ্বস্ত কৰিব, কাৰণ সাধাৰণ ৰাইজ কোনো দিনেই বিধায়কৰ কাষ গৈ নাপায়গৈ। ঠেলা হেঁচা সন্মুখত পিয়ে ৰৈ থাকে, কোনো মন্ত্ৰীক লগ নাপায় অসমৰ মানুহে, ঠেলা হেঁচা সন্মুখত পিয়ে ৰৈ থাকে। প্ৰথম পিয়ে সন্তুষ্ট কৰিব লাগিব, তাৰপিছতহে আপুনি মন্ত্ৰী বিধায়কৰ কাষত যাব লাগিব। গতিকে ই এটা সমুচিত সিদ্ধান্ত।